লৰিয়লি সৰু চৰাই দৰিয়লিত পৰি জিৰাই লৰিয়লি সৰু চৰাই দৰিয়লিত পৰি জিৰাই ৰৈ যাব ৰৈ যাম। এই যে আপোনাৰ পৰিয়ালটো সাংস্কৃতিবান কৰি তুলিলে, ইয়াৰ মূলতে আপুনি নে আপোনাৰ পৰিয়ালৰ অন্য কোনোবা আছে? ভালে জালে ও লাহিবিৰিনা পুৰণিয়া কৰেগা ভালে জালে ও লাহিবিৰিনা পুৰণিয়া কৰেগা বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা এঙেৰুৱা ডাঙৰৰ বিজুলী পোহৰ খেলা বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা এঙেৰুৱা ডাঙৰৰ বিজুলী পোহৰ খেলা নাচাবা দে নজকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ। নমস্কাৰ, মই মজিব আলী। অসম টাইমৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি আমাৰ এই বিশেষ অনুষ্ঠানটি গীতে মাতে ৰঙীন কৰি তুলিবলৈ আমাৰ মাজত উপস্থিত আছে পিতৃকন্যা। আৰু অকল পিতৃকন্যাই নহয়, এটা সাংস্কৃতিবান পৰিয়ালৰ 3গৰাকী সদস্য। মই প্ৰথমতে চিনাকি কৰি দিছোঁ এগৰাকী অভিনেতা, কণ্ঠশিল্পী আৰু গল্পকাৰ শ্বাহজাহান আলী। হয়, নমস্কাৰ। মই আপোনাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনালোঁ। ধন্যবাদ। শ্বাহজাহান আলীৰ কন্যা শিশু কণ্ঠশিল্পী জেনিফাৰ আহমেদ, নমস্কাৰ, মই তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনালোঁ। ধন্যবাদ জনাইছোঁ। শ্বাহজাহান আলীৰ ভাতৃ নলবাৰী জিলাৰ এগৰাকী ভাল কিবৰ্ডিষ্ট। আমাৰ কণ্ঠশিল্পীগৰাকী ৰয়েল আহমেদ বুলি ক'লে তেওঁলোকক ক'ব নালাগে, এটা ভাল পৰিচিত নাম। মই চিনাকি কৰি দিছোঁ ৰয়েল আহমেদ। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনালোঁ। লগতে আমাক এই অনুষ্ঠানটিত সহায় কৰিব বাদ্যশিল্পী ৰাজু আহমেদে। মই ৰাজু আহমেদক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনালোঁ। মই গৈছোঁ শ্বাহজাহান আলীৰ ওচৰলৈ যে আপুনি এগৰাকী ভাল কণ্ঠশিল্পী আছিল। হয়, 90ৰ দশকত আপুনি এগৰাকী ভাল জনপ্ৰিয় কণ্ঠশিল্পী আছিল। আপুনি অসমৰ বিভিন্ন অঞ্চলত গীত পৰিৱেশন কৰিছিল। হয়, তাৰপিছত আপুনি লাহে লাহে গীত গাবলৈ কমাই দিলে। হয়। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো বিশেষ বেছি ডাঙৰ কাৰণ নহয়, তথাপি আচলতে আমি মানে ধৰক খুব আগৰ গীতবিলাকে গাইছিলোঁ, পুৰণি গীতবিলাকে গাইছিলোঁ। এটা সময়ত মানে কিছুমান মঞ্চৰ বাহিৰে বেছিভাগ মঞ্চতে পুৰণি গীতবোৰ দৰ্শকে গ্ৰহণ নকৰা হ'ল, শ্ৰোতাই গ্ৰহণ নকৰা হ'ল। আৰু নতুন গীতৰ প্ৰতিও মোৰ ইমান এটা ভাল মানে চিন্তাও নাছিলে। তেনেকে লাহে লাহে মানে গীত গোৱা অভ্যাসটো কমি আহিল। নতুন প্ৰজন্মক আপুনি ৰুচিবোধক গীত শুনাবলৈ পৰা নাছিল। নতুন সেইটো ক'ব পাৰি যে নতুন প্ৰজন্মই যেনেকুৱা ৰুচিৰ গীত শুনিব বিচাৰে তেনেকুৱা গীতৰ হয়তো মই প্ৰস্তুতি কৰা নাছিলোঁ বা মই প্ৰস্তুত নাছিলোঁ তেনেকুৱা গীত গোৱাৰ বাবে। সেইবাবে গীত গোৱাৰ যিটো সেইটো কমি আহিল। আৰু আচ্ছা, ঠিক আছে। আপুনি এগৰাকী অভিনেতা, গল্পকাৰ, আপুনি কণ্ঠশিল্পী। আপোনাৰ ভাতৃ ৰয়েল আহমেদ এগৰাকী ভাল বাদ্যশিল্পী। হয়, আপোনাৰ ছোৱালী এই কম বয়সতে ভাল গান গাই আছে। হয়, আপোনাৰ এগৰাকী ভাতৃ এখন ইংৰাজী কাকত দি চেণ্টিনেলত সাংবাদিকতা কৰে। হয়, আৰু ৰয়েল আহমেদৰ ল'ৰা তেওঁ হয়, অমনো ভাল এটা শিশু কণ্ঠশিল্পী। হয়। এই যে আপোনাৰ পৰিয়ালটো সাংস্কৃতিবান কৰি তুলিলে, ইয়াৰ মূলতে আপুনি নে আপোনাৰ পৰিয়ালৰ অন্য কোনোবা আছে? আচলতে এই গোটেই কথাখিনি জড়িত হৈ আছে মোৰ মা দেউতাৰ লগতো জড়িত হৈ আছে। মোৰ মা দেউতাও
গীতবোৰ খুব ভাল পায় গতিকে আমি যদি কেতিয়াবা গুণগুণাও মা দেউতাহঁতে উৎসাহ দিছিল আৰু ঠিক তেনেকৈ গীতৰ প্ৰতি আকৃষ্ট হ'লোঁ আৰু মই ক'বলৈ ভাল পাম যে আচলতে আমি ৰেডিঅ' শুনি গীত শিকা মানুহ সেই তেতিয়াৰ পৰা আমি গীতিমালিকা যেতিয়া ৰেডিঅ' চেণ্টাৰত যেতিয়া আছিলে যেতিয়া টিভি নাছিল মানুহৰ ৰেডিঅ'টো বেছিকৈ মানুহৰ মাজত জনপ্ৰিয় আছিল তেতিয়া সেই গীতিমালিকাৰ গীতবোৰ শুনি শুনি আমি ডাঙৰ হৈছোঁ গীতিমালিকাৰ গীতবোৰ শুনি শুনি আমি স্কুলৰ সময় নিৰূপণ কৰিছিলোঁ কেতিয়া স্কুললৈ যাব লাগে মানে ঠিক তেনেকুৱাকৈ গীতৰ মাজত সোমাই গৈছিলোঁ আৰু তেতিয়াই যিটো নিচা আহিছিল গীতৰ প্ৰতি আকৃষ্ট হৈছিলোঁ তেতিয়াই গান গাবলৈ প্ৰয়াস কৰিছিলোঁ শিল্পী হ'ব নোৱাৰিলোঁ আৰু শিল্পী বোলা শব্দটো খুব জটিল আমি মই কেতিয়াও নিজকে শিল্পী বুলি ভবাও নাই গতিকে গীত গাই ভাল পাওঁ আৰু মা দেউতাই আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছিল ঠিক তেনেকৈ পৰিয়ালটো আগবাঢ়ি আহিছিল আৰু মোৰ ভাতৃৰ কথা এষাৰ কৈছোঁ মানে মই ঘৰত যিটো ইনষ্ট্ৰুমেণ্ট আনো সেই ইনষ্ট্ৰুমেণ্টটো মই বজোৱাৰ আগতে ভাইটিয়ে আগে বজাই আয়ত্ব কৰি লয় মই তেতিয়া চিন্তা কৰোঁ যে ভাইটি ইনষ্ট্ৰুমেণ্টেল মানে খুব ধুনীয়া বজাব পাৰিব গতিকে ঠিক তেনেকুৱাকৈ তেওঁ ইনষ্ট্ৰুমেণ্ট লাইনতে গুচি গ'ল তেওঁ যিকোনো ইনষ্ট্ৰুমেণ্টে এতিয়া বজাব পাৰে ধুনীয়া বজাব জানে ঠিক তেনেকুৱাকৈ আগবাঢ়ি আহিলোঁ ঠিক আছে 90 দশকত হয় আপুনি যে সেই দীপেন বৰুৱাৰ জনপ্ৰিয় গীত হালে জালে গীতটি গাইছিল সেইটো গাইছিলোঁ আজি সেই গীতটি শুনাব নেকি ঠিক আছে ৰিণিকি খিলিকি সখী দেখা দিনে দেখা হ'ব বাহৰে আগলি কৰে জিলি মিলি ৰ'দে আকোৱালি নৈ চেঙেলীয়া যা জীৱনৰীয়া নয়ে নয়ে উটি যায় জিৰাই তাতে জিৰাই গাতে লগাই ফুৰেবা হালে জালে লাহি বিৰিণা পুৰণীয়া কৰেগা জিৰাই তাতে জিৰাই গাতে লগাই ফুৰেবা হালে জালে লাহি বিৰিণা পুৰণীয়া কৰেগা লাহি বিৰিণা পুৰণীয়া কৰেগা সুন্দৰ সঁচাকৈ ভাল লাগিল আপোনাৰ সেই অতীতৰ কণ্ঠ আজিও সেই কণ্ঠৰ ধাৰাবাহিকতা আপুনি বজাই ৰাখিছে বহুত ভাল লাগিল আমি পুনৰ সেই 90 দশকত উভতি যোৱা যেন লাগিল মই এবাৰ জেনিফাৰৰ ওচৰলৈ আহিছোঁ হয় তোমাৰ বয়স নিশ্চয় এতিয়া 14 পৰা 15 বছৰ হ'ব হয় তুমি কেতিয়াৰ পৰা গীত গোৱা আৰম্ভ কৰিলা মই সৰুৰ পৰাই গীত গাই ভাল পাওঁ হয় মোক পাপাই শিকাইছে সৰুৰ পৰা ক্লাছ 5ত মোক গানৰ স্কুল এখনত এডমিশ্যন কৰাই দিছিলে হয় আৰু তাৰে মাজতে লকডাউনো পৰি গ'ল মাজত গেপো পৰি গ'ল তাৰপিছত আৰু কণ্টিনিউ কৰিছোঁ আৰু এতিয়া মোৰ বিহাৰত পাছ কৰিছোঁ মই ঠিক আছে তুমি কাৰ বেছি গীত গাই ভাল পোৱা হয় মই শ্ৰেয়া ঘোষালজী লতা মংগেশকাৰজী ভূপেন হাজৰিকাদেৱ জুবিন গাৰ্গ প্ৰথমতে আমাক কাৰ গীত শুনাবা হয় প্ৰথমতে মই মঞ্জোৎস্না মহন্ত বাইদেউৰ এটি গীত গাবলৈ লৈছোঁ ঠিক বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা এঙেৰুৱা ডাৱৰত বিজুলী পোহৰে খেলা বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা এঙেৰুৱা ডাৱৰত বিজুলী পোহৰে খেলা নাচাবা দে নজকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা
বাৰিষাৰে বৰষুণ জোকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ জোকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা এঙেৰুৱা ডাৱৰত বিজুলী পোহৰ খেলা ধন্যবাদ সুন্দৰ তোমাৰ সুমধুৰ কণ্ঠই আমাক আপ্লুত কৰিলে ধন্যবাদ মই এবাৰ চাহজাহানৰ ওচৰলৈ যাম যে আপোনাৰ ছোৱালীক এই সংগীতৰ লগত কেনেকৈ জড়িত কৰালে সংগীতৰ মানে ঘৰখনত এটা পৰিৱেশ আছিলেই ইয়াৰ পিছত যেতিয়া দেখিলোঁ যে মই গীত গালে মানে মোৰ দুজনী ছোৱালী ডাঙৰজনীও গীত গাইছিলে এতিয়া তাই পঢ়ি আছে বাহিৰত থকাৰ কাৰণে তাই এতিয়া লগত নাই কিন্তু এইজনী সৰু মোৰ এইও তাৰমানে গীতবোৰ অনুকৰণ কৰি গোৱাৰ চেষ্টা কৰে আৰু যেতিয়া মই হাৰমনিয়াম লৈ গীত গাব লওঁ তেতিয়া তাই নিজে আগবাঢ়ি আহে তেতিয়া গম পালোঁ যে তাইৰ এটা নিচা এটা আছে আৰু তেনেকুৱাকৈ মই প্ৰথম তাইক গীত গাবলৈ শিকালোঁ আৰু যেতিয়া দেখিলোঁ যে তাই গীতবোৰ ল'ব পাৰে আৰু তেতিয়াই মই ভাবিলোঁ যে এই সংগীতৰ কিছু কথা শিকাব লাগিব ঠিক তেনেকুৱাকৈ তাই গীতৰ মাধ্যমলৈ গুচি আহিল হয় আচ্ছা আমি বিভিন্ন সময়ত দেখিছোঁ আমি পিতৃ আৰু কন্যাই হয় দ্বৈত কণ্ঠত আমি গীত গোৱা শুনিছোঁ
গতিকে আজি আমি দৌৰে কণ্ঠত এটি গান শুনিব পাৰিম নেকি? নিশ্চয় চেষ্টা কৰিম বাৰু ঠিক আছে। আমি দৰ্শকক শ্ৰোতাক শুনোৱাৰ বাবে। ঠিক আছে বাৰু, গীতটি লৈছোঁ। ঠিক আছে, এইবাৰ ডক্টৰ বেজবৰুৱাৰ এটি গীত গাব বিচাৰিছোঁ। গীতটো কণ্ঠ নিগৰাইছে দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰই, আৰু সংগীত দিছে ৰমেন বৰুৱাই। ঠিক আছে। গীতটো আমি গোৱাৰ চেষ্টাহে কৰিছোঁ দেই। মাতা হে মিঠা জীয়ন মৰুৰ তুমি ছায়া চম্পা বনৰ সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম তোমাক বিচাৰি প্ৰজাপতি মন হয়ুন মন সুৰে সুৰে মতলীয়া চম্পা বনৰ সুবাস লাগি উন্মনা মোৰ হিয়া কি নাম দি মাতিম তোমাক মনৰে ময়ূৰ স্বপ্ন বিভোৰ ৰঙে ৰঙে মোহনীয়া চম্পা বনৰ সুবাস লাগি উন্মনা মোৰ হিয়া কি নাম দি মাতিম তোমাক। ধন্যবাদ। বঢ়িয়া, খুব ভাল লাগিল। আচ্ছা, এতিয়া আমি অকণমান সংগীতৰ পৰা নাটকৰ ফাললৈ যাম। আপুনি এগৰাকী নাট্যকাৰ আছিল। আপুনি বিভিন্ন সময়ত নিজে নাটক লিখি নাট পৰিচালনা কৰি আৰু নিজে অভিনয় কৰিছিল। আচ্ছা, এতিয়া আপুনি সেই যি নাটক লিখিছিল এই নাটক এতিয়ালৈকে আপুনি লিখি আছেনে, বা আপুনি কিমান নাটক লিখিলে এতিয়ালৈকে? আচলতে ক'ব গ'লে মই সেই সময়ত নাটক অৱশ্যে লিখিছিলোঁ, কিন্তু মই আচলতে শিশু নাটক বেছিকৈ লিখিছিলোঁ, আৰু এক অংকীয়া নাটহে মই লিখিছিলোঁ। আপোনাৰ নাটক ময়ো কৰিছিলোঁ। আমি বিভিন্ন ঠাইত আমি মানে
পুৰস্কাৰ অৰ্জন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। পুৰস্কাৰো বুটলিছিলোঁ। ঠিকে আমাৰ আছে। দুজনীয়া কেৰেক্টাৰ আছিল। হয়, সেইটো অৰ্থ সাহিত্যিক সংবাদ আছিলে নেকি সংবাদ নামটো? আছিল, হয়, হয়। ঠিকে আছে। তেনেকুৱা দুখন আছে ডাঙৰ লিখ কৰা নাটক। এখন আছে এপাত পাখি লগা কাৰ, সেইখনো ডাঙৰভাৱে কৰিছিলোঁ। আৰু বাকী কেইখনমান আছে, প্ৰায়ভাগ মই সৰু ল'ৰা ছোৱালীক মই মানে লৈ কেনে নাটকবিলাক লিখিছিলোঁ। অৱশ্যে এতিয়া বহু বছৰ ধৰি মই সেই চৰ্চাটো এতিয়া নাই। তথাপি দুই এখন মানে লিখাৰ কাৰণে জকা কৰি থৈ দিয়া আছে। চেষ্টা কৰিম লিখাৰ বাবে, কিন্তু বহুদিন আঁতৰি আছোঁ অৱশ্যে, সেইটো সঁচা কথা। আপুনি পূৰ্ণাংগ নাট লিখা নাই নেকি? পূৰ্ণাংগ নাট মই লিখা নাই কিন্তু। ইমান পৰে আমি কথা পাতি গহীন হৈ পৰিলোঁ, গতিকে মই জেনিফাৰৰ পৰা এটি ভাল গীত শুনিম বুলি আশা কৰিলোঁ। হয়। লৰিয়লি সৰু চৰাই দৰিয়লি পলি জিৰাই, লৰিয়লি সৰু চৰাই দৰিয়লি পলি জিৰাই, ৰৈ যাব ৰৈ যাম নাৱৰীয়া নাৱৰীয়া নাৱৰীয়া। বাউলি সোৱন শিৰি যায়ো বৈ যায়, বাউলি সোৱন শিৰি যায়ো বৈ যায়, ৰ'দালিৰ ঢৌ লাগি জিলে মিলা পানী যুৱলিত পক্ষী জোৰণীয়া জোৰণীয়া জোৰণীয়া, লৰিয়লি সৰু চৰাই দৰিয়লি পলি জিৰাই, লৰিয়লি সৰু চৰাই দৰিয়লি পলি জিৰাই, ৰৈ যাব ৰৈ যাম নাৱৰীয়া 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 নাৱৰীয়া। ধন্যবাদ। বৰ ভাল লাগিল। আচ্ছা জেনিফাৰ, হয় তোমাৰ ধৰা এতিয়া পঢ়া শুনাৰ বয়স, হয় তুমি পঢ়া শুনা কৰাৰ লগতে এই যে সংগীত জগতখনৰ লগত সমানে আগুৱাই গৈ আছা, হয়। এই ক্ষেত্ৰত তোমাৰ কিবা পঢ়া শুনাত অসুবিধা হৈছে নেকি? নাই, তেনেকৈ হোৱা নাই। মই টাইমবিলাক ভগাই লৈছোঁ। পঢ়াৰ টাইমটো বেলেগ হয়, গানৰ ৰিহাজ কৰাৰ টাইমটো বেলেগ হয়, তেনেকৈ মই ভগাই লৈছোঁ। আগন্তুক সময়ত তুমি পঢ়া আৰু এই সংগীত একেলগে লৈ যাবা? হয়, নিশ্চয়। আচ্ছা ঠিক আছে, আমি শেষত জুবিন গাৰ্গৰ যদি আমি এটি গান নুশুনো তেন্তে অনুষ্ঠানটি আমাৰ আধৰুৱা যেন লাগিব। হয়, গতিকে তোমাৰ পৰা এটি আমি জুবিন গাৰ্গৰ গীত শুনিবলৈ পাম নেকি? ট্ৰাই কৰিব পাৰিম ঠিক নিশ্চয়। আছে, কৰা। হঠাতে হেৰাল কেনিনো মোৰ চোতালৰে জোনা, ঠাইতে অচিনাত মহাই আগচিলেহি মোক, হঠাতে হেৰাল কেনিনো মোৰ চোতালৰে জোনা, ঠাইতে অচিনাত মহাই আগচিলেহি মোক, সজল সজল চকু আঘাতে বেৰা বুকু, কিদৰে দেখুৱানো হঠাতে হেৰাল কেনিনো
হঠাতে হেৰালকে নিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনাত মহাই আগচিলে হঠাতে হেৰালকে নিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনাত মহাই আগচিলে ধন্যবাদ। সুন্দৰ জেনিফাৰ। আচ্ছা, আমি অনুষ্ঠান সামৰণি মাৰিম। তাৰ আগতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে জেনিফাৰক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? এইটো এটা অৱশ্যে মোৰ কাৰণে জটিল প্ৰশ্ন, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰতো আগবঢ়াই নিব লাগিব হয়। আৰু গীতৰ মাজলৈও তাইক আগুৱাই লৈ যাব লাগিব। গতিকে চিন্তা দুয়োটাতেই আছে। গীতৰ জগতখনত তাই নিজৰ নামটো উজ্বলাওক, সেইটো নিশ্চিতভাৱে আশা কৰিম আৰু তেনেদৰে আগবঢ়াই নি আছোঁ। আৰু এটাতকৈ ডাঙৰ কথাটো হৈছে যে মই তাইক পুৰণা গীতবোৰেই আচলতে, যিবিলাক আমাৰ পুৰণি গীত, আমাৰ ডলি ঘোষ বাইদেউৰ গীত, মনন জ্যোৎস্না বাইদেউহঁতৰ গীত, তেনেবোৰ গীতেই মই আচলতে তাইক চৰ্চা কৰাই আছোঁ এতিয়ালৈ। পিছলৈ যদি তাই নিজাকৈ আৰু যদি কিবা পৰিকল্পনা কৰে, তাই যেতিয়া ডাঙৰ হ'ব, বেছিকৈ বুজা হ'ব, তেতিয়াৰ কথাটো অৱশ্যে তাইৰ নিজস্ব স্বাধীনতাটো থাকিব। আৰু যেতিয়ালৈকে মই শিকাই আছোঁ, এনেবোৰ গীতবোৰ লৈ তাইক আগুৱাই লৈ যোৱাৰ কাৰণে মোৰ এটা ইচ্ছা আছে। সঁচাকৈ জেনিফাৰৰ এই সুন্দৰ কণ্ঠৰ সুবাস অসমৰ কেউদিশে সিঁচৰিত হওক, অসমৰ সংগীত জগতৰ হওক এটি ভটাতৰা স্বৰূপ, আমি তাৰে কামনা কৰিছোঁ। লগতে ইমান পৰে আমাক পিতৃকন্যাই সংগীতেৰে আমাৰ যি অনুষ্ঠান আজি জীপাল কৰি তুলিলে, তাৰ কাৰণে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।